ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি কৰোঁ তোমালোকৰ গণিতৰ পাঠ 3 অৰ্থাৎ সংখ্যাৰ সৈতে খেলা সেই পাঠটোৰ কৰি চাও আহা 3.5 এই প্ৰশ্নকেইটা সো তোমালোকে মনোযোগেৰে ভিডিওটো চাবা শেষলৈকে তেতিয়া ধুনীয়াকৈ বুজিব পাৰিবা সো প্ৰথমতে ইয়াত কি কৈছে চোৱা কৈছে যে চাৰিটা অংকৰ সংখ্যা 1435 8751 আৰু 8632 বাবে ওপৰৰ প্ৰক্ৰিয়াটো চেষ্টা কৰা সো ওপৰৰ প্ৰক্ৰিয়াটো চেষ্টা কৰিবলৈ কৈছে ওপৰৰ প্ৰক্ৰিয়াটো কি আছিল আমি অকমান চাই ল'ব লাগিব সো ওপৰৰ প্ৰক্ৰিয়াটো আমি চাওঁচোন এইটো চোৱা ইয়াতে চোৱা তোমালোকে দেখিবলৈ পাইছা কিছুমান যাদু সংখ্যা আৰু কাপ্ৰেকাৰৰ ধ্ৰুৱক ঠিক আছে কাপ্ৰেকাৰৰ ধ্ৰুৱক বুলি এটা নাম্বাৰ আছে এই নাম্বাৰটো হৈছে 6174 গতিকে এই 6174 সংখ্যাটো কাপ্ৰেকাৰৰ ধ্ৰুৱক বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা এক নম্বৰীয়া প্ৰশ্নৰ কাৰণে আহিব পাৰে বা তোমালোকে কাপ্ৰেকাৰৰ ধ্ৰুৱকটো মনত ৰাখিব লাগিব তেতিয়াহে অংক কিছুমান কৰিব পাৰিবা ঠিক আছে এনেকুৱা কিছুমান অংক আছে তাৰমানে এই কাপ্ৰেকাৰৰ ধ্ৰুৱকৰ লগত জড়িত আছে সেইকাৰণে এই সংখ্যাটো তোমালোকে মনত ৰাখিব লাগিব 6174 সো এতিয়া আমি কাপ্ৰেকাৰৰ ধ্ৰুৱকটো উলিয়াবৰ কাৰণে আমি 4 অংক বিশিষ্ট যিকোনো সংখ্যা ল'ব লাগে তাৰে অন্তত দুটা অংক বেলেগ বেলেগ হ'ব লাগে ঠিক আছে সো ইয়াত 6 আৰু 6 মিলি আছে কিন্তু গোটেই চাৰিটা মিলি থাকিব নালাগে যিকোনো দুটা বেলেগ হলেও হ'ব ঠিক আছে সো তেতিয়াহলে ইয়াত আসলে কি কৰা হৈছে আমি মন কৰোচোন প্ৰথমতে যিকোনো এটা চাৰিটা অংক বিশিষ্ট সংখ্যা ল'ব লাগে যেনে ইয়াত লৈছে 6426 গতিকে এই 6426 টোক আমি a বুলি লিখিব পাৰো আৰু তাৰ পিছত আমি b বুলি লিখিম b কি লিখিম যে এই সংখ্যাটোৰ অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিম b আৰু c লিখিম আমি এই সংখ্যাটোৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো লিখিম এয়া ঠিক আছে তাৰ পিছত d লিখিম আমি সংখ্যাটোৰ পাৰ্থক্য সো তাৰ পিছত আমি নতুন এটা সংখ্যা পাম এই নতুন সংখ্যাটোক আকৌ আমি a বুলি ধৰিম আকৌ a বুলি ধৰি পেলাই এই সংখ্যাটোৰ অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিম যেনে 7641 আকৌ এই সংখ্যাটোৰ অংক কেইটাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো লিখিম কি হ'ব 1467 এনেকৈ হ'ব ঠিক আছে তাৰ পিছত আমি একেটাক a b c নামকৰণ কৰি পেলাই d আমি ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটোৰ পাৰ্থক্যটো আমি উলিয়াম ঠিক আছে এই পাৰ্থক্যটোক আমি আকৌ কি লিখিম যদিহে কাপ্ৰেকাৰৰ যদি ধ্ৰুৱকটো নাপাওঁ তেতিয়াহ'লে আকৌ এইটোকে a বুলি ধৰি পেলাই কামটো কৰি গৈ থাকিম কিন্তু ইয়াত ইতিমধ্যে আমি 6174 পাই গলো অৰ্থাৎ কাপ্ৰেকাৰৰ ধ্ৰুৱকটো পাই গলো তেতিয়াহ'লে আমাৰ হৈ গৈছে ঠিক আছে সো এইকেইটা আছিলে কাম এইকেইটা কৰিবৰ কাৰণে আমাক কৈছে ইয়াত এক নম্বৰ প্ৰশ্নটোত ঠিক আছে যে চাৰিটা অংকৰ সংখ্যা 1435 আৰু 8751 আৰু 8632 বাবে ওপৰৰ প্ৰক্ৰিয়াটো চেষ্টা কৰা ওপৰৰ প্ৰক্ৰিয়া মানে গম পালা নহয় এই কাপ্ৰেকাৰৰ ধ্ৰুৱকটো পোৱাৰ কথাটো কৈছে ঠিক আছে সো তেতিয়াহ'লে আমি কৰো আহা সো এক নম্বৰটোৰ কাৰণে আমি চোৱা পেজটো লৈ লৈছো okay so আমি লিখিম এখানে question number 1 solution okay এনেকে তোমালোকে ধুনীয়াকে লিখি লবা এইটো হয় সো চাৰিটা অংকৰ সংখ্যা 1435 আমি লম প্ৰথমতে ঠিক আছে এইটো আমি কেনেকে লিখিব লাগিব প্ৰথম সলিউশন কৰি পেলাই আমি লিখিব লাগিব ধৰু ঠিক আছে লেট কৰিব লাগে লেট বা ধৰা হল বা ধৰু ঠিক আছে তোমালোকৰ কিতাপত ধৰু বুলি আছে আমি ধৰু লিখিছো ধৰু a equal to কি হ'ব আমি 1435 a equal to 1435 লিখিম তাৰ পিছতে আমি কি লিখিম তাৰ পিছত আমি লিখিম যে b2 কি লিখিম যে b2 আমি লিখিম এই সংখ্যাটোৰ অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা যেনে ডাঙৰ অংকটো আৰম্ভ কৰা 5431 ঠিক আছে আমি লিখিম যে আমি কি লিখিম চোৱা এইখিনিতে আছিলে শব্দটো তোমালোকক দেখুৱাই দিছো মই এইটো চোৱা
প্ৰদত্ত সংখ্যাটোৰ অংকৰ স্থান সলনি কৰি পোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো ঠিক আছে আমি এইটো ইয়াত লিখি দিব লাগিব এইখিনিতে প্ৰদত্ত সংখ্যাটোৰ স্থান সলনি কৰি পোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো মই কি লিখি দিছে প্ৰদত্ত মানে এইটো প্ৰদত্ত সংখ্যা মানে এইটো সংখ্যা প্ৰদত্ত সংখ্যাটোৰ অংকবোৰৰ ঠিক আছে অংকবোৰৰ স্থান সলনি কৰি পোৱা আটাইতকৈ ডাঙৰ সংখ্যা ঠিক আছে এইটো তোমালোকে মনত ৰাখি ল'বা তাৰপিছত আকৌ সিটো কি আহিব সিটোত আহিব আটাইতকৈ সৰু সংখ্যাটো আহিব ইয়াৰ পৰা ঠিক আছে কি আহিব 13 আহিব সৰু সংখ্যা 1345 ঠিক আছে তাৰপিছত আমি কেটা কি লিখিম প্ৰদত্ত সংখ্যাটোৰ অংকবোৰৰ স্থান সলনি কৰি পোৱা আটাইতকৈ সৰু সংখ্যা এইটো মই তোমালোকক এবাৰহে কৈ দিম বাৰে বাৰে কৈ নাথাকো তোমালোকে লিখি ৰাখিবা ঠিক আছে তোমালোকৰ কিতাপত আছে অলৰেডি এনেকৈ লিখিলা তাৰপিছত আমি ডিত কি লিখিম ডিত আমি লিখিম বি মাইনাছ চি ডাঙৰটো পৰা সৰুটো মানে এইটো মাইনাছ এইটো গতিকে এইটা যদি মাইনাছ কৰোঁ তেতিয়া কি পাবা চোৱা বি মানে কি হয় বি মানে হ'ল 5 4 3 1 মাইনাছ চি মানে হৈছে 1 3 4 5 তেতিয়া কি পাবা তেতিয়া তুমি পাবা বিয়োগ কৰিলে কি পাবা এইটো 6 8 0 4 4086 পাবা ঠিক আছে এইটো কাপ্ৰেকাৰৰ দুৰ্ভগটো পালোনে আমি 6174 পালোনে নাই পোৱা গতিকে নাই পোৱা যেতিয়া এইটো এইমতে আগবাঢ়ি গৈ থাকিব লাগিব সো ঠিক আছে আমি তললৈ লিখো আকৌ ধৰিব লাগিব আকৌ ধৰো কি a equal to 4086 এইটোকে ধৰিব লাগে হা 4086 আকৌ b ধৰিব লাগিব কি b ধৰিব লাগিব এই কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব 8640 এইটো তোমালোকে লিখি দিব লাগিব এই ওপৰৰ কথাটো ঠিক আছে এই ওপৰৰ কথাটো ইয়া লিখি দিব লাগিব এই যে প্ৰদত্ত সংখ্যাটোৰ অংকবোৰৰ স্থান সলনি কৰি পোৱা আটাইতকৈ ডাঙৰ সংখ্যা বুলি ইয়া লিখি দিব লাগিব ঠিক আছে তাৰপিছত আকৌ সি লিখিবা সিত কি হ'ব 0468 ঠিক আছে এটো কি লিখিব লাগিব এইটো লিখিব লাগিব প্ৰদত্ত সংখ্যাটোৰ অংকবোৰৰ স্থান সলনি কৰি পোৱা আটাইতকৈ সৰু সংখ্যা এইবুলি তোমালোকে লিখিব লাগিব তাৰ পিছতে আমাৰ ডি আহিব ডিত কি কৰিব লাগিব তোমালোকে জানাই নহয় ডিত আহিব বি মাইনাছ সি অৰ্থাৎ ডিত কি আহিব তেতিয়াহ'লে বি মানে আছিলে 8640 মাইনাছ সি মানে হৈছে 0468 আৰু মাইনাছ 4 দিলে আমি পাম কি 8172 ঠিক আছে আমি কাপ্ৰেকাৰৰ ধ্ৰুৱকটো পালোনে নাই পোৱা কাপ্ৰেকাৰৰ ধ্ৰুৱকটো নোপোৱালৈকে আমি কামটো কৰি গৈ থাকিব লাগিব কাপ্ৰেকাৰৰ ধ্ৰুৱকটো কি আছিল বাৰু তোমালোকৰ মনত আছেনে কাপ্ৰেকাৰৰ ধ্ৰুৱকটো আছিল 6174 কিমান আছিল 6174 আকৌ কি কৰিব লাগিব আকৌ ধৰিব লাগিব ইয়াত আকৌ লিখা আকৌ ধৰো কি হ'ব লাগিব আকৌ a বুলি লিখা a বুলি লিখিবলৈ এইটোকে লিখা 8172 আকৌ b বুলি লিখা b বুলি লিখিবলৈ আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা 8721 বুজিব পাৰিছা তোমালোকে a b c c বুলি লিখিলে কি হ'ব আটাইতকৈ সৰুটো লিখা ঠিক আছে আটাইতকৈ সৰুটো কি হ'ব 1278 হ'ব আৰু ডিত কি আহিব ডিত আহিব b মাইনাছ c সো b মানে কি হয় b মানে হৈছে
8721 মাইনাছ 1278 তেতিয়াহ'লে বিয়োগ কৰি কিমান পাবা বিয়োগ কৰি পাবা 7443 ওকে ঠিক আছে সো এইটো আমি কাপ্ৰেকাৰৰ ধ্ৰুৱকটো নাপালো সো আকৌ এবাৰ কৰিব লাগিব লিখিম যে আকৌ ধৰো কি a equal to 7443 তাৰপিছত আকৌ b লিখিব লাগিব আটাইতকৈ ডাঙৰটো কি আছিল আটাইতকৈ ডাঙৰটো কি হ'ব আটাইতকৈ ডাঙৰটো হে একেটাই হ'ব 7443 হ'ব আটাইতকৈ সৰুটো কি হ'ব abc এটো 3447 ঠিক আছে ইয়াত কিন্তু তোমালোকে এটো লিখি যাব লাগিব সংখ্যাটোৰ প্ৰদত্ত সংখ্যাটোৰ অংককেইটাৰ স্থান সলনি কৰিব আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা বুলি এটো লিখি যাব লাগিব ইয়াতো তোমালোকে লিখিব লাগিব ইয়াত ঠিক আছে এটো ওপৰত লিখি দিলো নহয় হেমতে লিখি যাবা তাৰ পিছত আকৌ ইয়াত কি পালো আমি d পালো d মানে কি হ'ব d মানে হৈছে b - c সো b মানে কি হয় b মানে হৈছে এটো 7443 minus 3447 সো কি পাবগে তেতিয়াহলে এইটো তোমালোকে পাবাগে যদি মাইনাস কৰা 713 ঠিক আছে এফালে 6 আহিলে এফালে আহিলে 9 এফালে আহিলে 9 এফালে 3 আহিলে 3996 ঠিক আছে এমলে তোমালোকে ৰিপিট কৰি গৈ থাকা উপায় নাই যেতিয়ালৈকে নোলাই কাপ্ৰেকাৰৰ ধ্ৰুৱকটো যেতিয়ালৈকে নাপাও আমি কৰি গৈ থাকিব দেখিছানে এইকেইটা সো আমি আৰু তললৈ যাম আকৌ ধৰু বুলি লিখিব লাগিব আকৌ ধৰু তেজ অকমান ডাঙৰ কৰিছো আকৌ ধৰু a ইকুৱেল কি হ'ব 3996 আকৌ b ইকুৱেল কি হ'ব 9963 মানে আটাইতকৈ ডাঙৰ সংখ্যা এটো লিখি দিবা ইয়াত c ইকুৱেল কি হ'ব আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 3699 এ লিখি দিবা প্ৰদত্ত সংখ্যাটোৰ স্থান অংকবিলাকৰ স্থান সলনি কৰিবলৈ পোৱা আটাইতকৈ সৰু সংখ্যা বুলি লিখিবা আকৌ d ইকুৱেল কি হ'ব b - c হ'ব সো b মানে কি হয় 9963 মাইনাস c মানে কি হয় 3699 হয় সো d ইকুৱেল কি পাবা d ইকুৱেল টু পাবা আমি এটো বিয়োগ কৰিম ঠিক আছে 9963 পা 3669 বিয়োগ কৰি আমি পাম 6264 ওকে তথাপিতো আমি কাপ্ৰেকাৰৰ ধ্ৰুৱকটো পালো নে নাই পোৱা তেতিয়া আকৌ ধৰু কৰি গৈ থাকিব লাগিব ঠিক আছে আকৌ ধৰু ঠিক আছে কি হ'ব এবাৰ a ইকুৱেল টু 6264 ঠিক আছে এবাৰ পালেগে হৈছে আৰু দেই b ইকুৱেল টু হ'ব কি হ'ব ডাঙৰ সংখ্যাটো এইটো হ'ব ইয়াত লিখি দিবা তোমালোকে আৰু c ইকুৱেল কি হ'ব 2466 ইয়াত লিখি দিবা প্ৰদত্ত সংখ্যাটোৰ অংকবিলাকৰ স্থান সলনি কৰিব আটাইতকৈ সৰু সংখ্যা আৰু ডাঙৰটো হলে আটাইতকৈ ডাঙৰ সংখ্যা বুজি পাইছা d হলে b - c b মানে কি হয় 6642 আৰু c মানে কি হয় 2466 সো তেতিয়াহলে কিমান হ'ব তেতিয়াহলে মাইনাস কৰিলে আমি পাম 6642 আৰু 2466 হলে আমি পাম 4176 এতিয়াও নাপালো হয় নাই সো আৰু এবাৰ কিন্তু পাই যাম ঠিক আছে এবাৰ আকৌ ধৰু a ইকুৱেল কি হ'ব a ইকুৱেল টু 4176 b ইকুৱেল টু কি হ'ব 7641 এটো লিখিবা প্ৰদত্ত সংখ্যাটোৰ অংকবিলাকৰ স্থান সলনি কৰি পোৱা আটাইতকৈ ডাঙৰ সংখ্যা বুলি লিখিবা আকৌ c লিখিবা 1467 আৰু প্ৰদত্ত সংখ্যাটোৰ অংকবিলাকৰ স্থান সলনি কৰি পোৱা আটাইতকৈ সৰু সংখ্যা বুলি লিখিবা তাত a b c d t ইকুৱেল 76 d মানে কি আছিল d মানে আছিল b - c b মানে কি হয় 7641 1467 ঠিক আছে তেতিয়াহলে আমি এবাৰ পাই গলো চোৱা কাপ্ৰেকাৰৰ ধ্ৰুৱক আমি পাই গলো 6174 এতিয়া আমি কাপ্ৰেকাৰৰ ধ্ৰুৱকটো পাইছো যদিও হা কিন্তু আৰু এটা স্টেপ কৰিব লাগিব তোমালোকে মনত ৰাখিবা এটো কাপ্ৰেকাৰৰ ধ্ৰুৱক আমি পাই গলো হা কিন্তু আমি আৰু এটা স্টেপ কৰিব লাগিব সো এখানে লিখিম
কি আছিল আকৌ ধৰো লিখিব লাগিব আকৌ ধৰো ঠিক আছে সো আকৌ ধৰো কি হ'ব a equal to কি হ'ব 6174 আকৌ b equal to হ'ব নাতাতকৈ ডাঙৰটো 7641 আৰু ইয়া লিখিবা আৰু c equal to 1467 ঠিক আছে আৰু d equal to কি হ'ব b minus c আৰু d equal to কি পালো b মানে পালো 7641 okay 7641 আৰু minus 1467 তেতিয়াহলে আমি কি পালো d equal to আমি কোনটো পালো এই 6174 এইটো কি পালোগে এই তেতিয়া লাগে সোয়া এই এইটো কি আছিল 6174 আমি এইটুকু কি পালোগে 6174 এ পালোগে গটিকে তাৰ পিছতহে তোমালোকৰ সমাধানটো শেষ হ'ব তাৰ পিছত তোমালোকে এটা বাক্য লিখি দিব লাগিব কি লিখিব লাগিব যে এৰ হৈতে একে সংখ্যাকে পোৱা গল ওকে এনেকে লিখি দিব লাগিব গতিকে ইমান দীঘলকে তোমালোকে কামটো কৰিব লাগিব উপায় নাই মই প্ৰথমৰ পৰা তোমালোকক ষ্টেপ কৰি দেখাইছো এইকেইটা আমি ইমানৰ পৰা আহিছিলো ঠিক আছে সলিউশন 1 নম্বৰ সলিউশনটো এনেকে তোমালোকে কৰি কৰি গৈ থাকিব লাগিব ঠিক আছে মই বেলেগ বেলেগ কালাৰ দিছো তোমালোকে ভালকে ধৰিব পাৰিব কাৰণে গৰে তোমালোকৰটো তেনেকুৱা কোনো কথা নাই তোমালোকে এটা কলমে লিখিলে ওকে সো সোৱা 1 নম্বৰটো তোমালোকক মই কৰি দিলো 1 নম্বৰটো আৰু আছিল সোৱা কি আছে ইয়াত 8751 8632 ইয়াৰ কাৰণে তোমালোকে একেটাই কৰিব লাগিব মই যেনেকৈ ষ্টেপ দেখালো হেমতে তোমালোকে নিজে কৰি লবা একো ডাঙৰ কথা নহয় জানো গতিকে পাৰিবা সো তেতিয়া হলে মই 2 নম্বৰটো কৈ দিছো সোৱা 4টা অংক বিশিষ্ট আৰু কেইটামান সংখ্যা লৈ কাপৰেকাৰ ধ্ৰুৱক পাবলৈ যত্ন কৰা গতিকে এইটো তোমালোকে নিজে কৰি লবা কেলে 4টা অংক বিশিষ্ট যিকোনো সংখ্যা ললে হ'ল কিন্তু তোমালোকে একে একে সংখ্যা নলবা যেনে 4444 এনেকে নলবা ঠিক আছে যেনিবা 4624 এনেকে লব পাৰিবা কিন্তু একে একে সংখ্যা তোমালোকে নলবা তেতিয়া হলে নলাব কিন্তু সো তেতিয়া হলে এটো কৰি লবা তো 3 নম্বৰটো চাও 9632 সংখ্যাটোৰ পৰা কাপৰেকাৰৰ ধ্ৰুৱক পাবলৈ কেইটা স্তৰ পাৰ হ'ব লাগিব সো কেইটা স্তৰ পাৰ হ'ব লাগিব এইটো আমি কৰি চাম এতিয়া চোৱা তেতিয়া হলে কোনটো কৰো তেতিয়া আমি এতিয়া 3 নম্বৰটো কৰো ঠিক আছে 3 নম্বৰটোৰ কাৰণে আমি আগৰটো নিচিনাই কৰিব লাগিব কেইটা স্টেপ আমি পাবগে লাগিব চোৱা 3 নম্বৰটো হা সো ইয়াৰ আমি লিখো question number 3 solution okay question number 3 solution আমি কৰিলো সো ইয়াত আমি লিখিব লাগিব কি বুলি ধৰু a equal to কি বুলি কৰিব লাগিব a equal to 9632 গতিকে এইটো কৰাৰ পিছত আমি কি কৰিব লাগিব আমি a b লিখিম a হল এটো b তেতিয়া হলে কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যাটো এই অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 9632 এ হয় আৰু ইয়াৰ লিখিব লাগিব প্ৰদত্ত সংখ্যাটোৰে লিখিব পৰা আটাইতকৈ প্ৰদত্ত সংখ্যাটোৰ অংক কেইটাৰ স্থান সলনি কৰি লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আকৌ c লিখিব লাগিব 2369 আমি লিখিব লাগিব কি বুলি প্ৰদত্ত সংখ্যাটোৰ অংক কেইটাৰ স্থান সলনি কৰি পেলাই লিখিব পৰা আটাইতকৈ সৰু সংখ্যা ঠিক আছে এইটো তেনেকৈ লিখিবা তাৰপিছত d আহিব d কি আহিব b - c গতিকে b মানে কি হয় 9632 - 2369 সো যেতিয়া তোমালোকে বিয়োগ কৰিলে পাবা 9632 ৰ পৰা 2369 বিয়োগ কৰিলে পাবা 7263 পাবা ঠিক আছে আকৌ ধৰিবা তোমালোকে ধৰু বুলি আকৌ লিখিবা a এটো a ধৰিব লাগিব 7263 a কি ধৰিব লাগিব 7263 তেতিয়া হলে আকৌ b কি হ'ব b হ'ব একেটা লিখিব পাৰটো ডাঙৰ সংখ্যা না 7632 আকৌ c কি হ'ব c হ'ব 2367 আকৌ d কি হ'ব এটো b - c অৰ্থাৎ b মানে কি হয় 7632 - c মানে কি হয়
2 3 6 7 অর্থাৎ কি পালো তেতিয়াহলে আমি পালো 7 6 3 2 পৰা 2 3 6 7 বিয়োগ কৰিলে আমি পাম 5 2 6 5 ওকে সো তেতিয়াহলে নেক্সট এটা কাপ্ৰেকাৰ ধ্ৰুৱকটো পাইছো নাই পোৱা সেইকাৰণে আৰু আগবাঢ়িব লাগিব সো তললৈ যাব লাগিব আকৌ লিখিব লাগিব ধৰু বুলি ধৰু a ইকুৱেল কি হ'ব 5 2 6 5 b ইকুৱেল কি লিখিব লাগিব 6 5 5 2 আৰু c ইকুৱেল 2 5 5 6 আৰু abc d ইকুৱেল কি হ'ব b minus c অৰ্থাৎ 6 5 5 2 minus 2 5 5 6 ওকে সো তেতিয়াহলে ইকুৱেল কি আহিব 6 5 5 2 পৰা 2 5 5 6 মাইনাস কৰিলে আমি পাম 3 9 9 6 ওকে তেতিয়াহলে আমি কাপ্ৰেকাৰ ধ্ৰুৱকটো পাইছো নে নাই পোৱা ঠিক আছে সো আকৌ ধৰিব লাগিব ধৰু a ইকুৱেল টু 3 9 9 6 b ইকুৱেল কি হ'ব 9 9 6 3 c ইকুৱেল কি হ'ব 3 6 9 9 বুজিব পাৰিছা নহয় এইবোৰ কি লিখিছো ডাঙৰ সংখ্যা সৰু সংখ্যা লিখিছো a b c d প্ৰথম পৰা যদি ভিডিওটো চাইছা নিশ্চয়কৈ ভালদৰে বুজিব পাৰিবা সো d মানে কি হয় b minus c হয় সো d ইকুৱেল টু b মানে কি হ'ল 9 9 6 3 minus c মানে হৈছে 3 6 9 9 সো যেতিয়া 9 9 6 3 আৰু 3 6 9 9 মাইনাস কৰিবা তেতিয়াহলে পাপাগে 6 2 6 4 ওকে তেতিয়া আমি কাপ্ৰেকাৰ ধ্ৰুৱকটো নাপালো আৰু কৰিব লাগিব সো ধৰু a ইকুৱেল কি 6 2 6 4 b ইকুৱেল কি পালা তেতিয়াহলে 6 6 6 6 4 2 c ইকুৱেল কি পালা 2 4 6 6 আৰু abc d ইকুৱেল কি পালা b minus c সো b মানে কি হয় 6 6 4 2 আৰু c মানে কি হয় 2 4 6 6 সো যেতিয়া 6 6 4 2 পৰা 2 4 6 6 মাইনাস কৰিবা তেতিয়া পাবা 4 1 7 3 সো এতিয়া আমি কাপ্ৰেকাৰ ধ্ৰুৱকটো পালো নে নাই পোৱা গতিকে আৰু এটা স্টেপ আগবাঢ়িলে পাম বুলি ভাবিছো গতিকে চাও আকৌ ধৰু ধৰু কি হ'ব a ইকুৱেল টু 4 1 7 6 a ইকুৱেল টু 4 1 7 6 আকৌ b ইকুৱেল কিমান হ'ব 7 6 4 1 আকৌ c ইকুৱেল কিমান হ'ব 1 4 6 7 আৰু d ইকুৱেল কি হ'ব d ইকুৱেল আমি b minus c অৰ্থাৎ b কৰিব লাগিব না সো b minus 7 6 4 1 আৰু এটো 1 4 6 7 ওকে সো তেতিয়াহলে এটা যদি বিয়োগ কৰো তেতিয়াহলে পাম আমি 6 1 6 1 7 4 সো কাপ্ৰেকাৰৰ আমি ধ্ৰুৱকটো পালো হা কিন্তু কাপ্ৰেকাৰ ধ্ৰুৱকটো পোৱাৰ পিছতো আৰু এবাৰ আমি কৰিব লাগিব ঠিক আছে এটো মনত ৰাখিবা আৰু এটা স্টেপ কৰিব লাগিব সেবাৰ লিখো ধৰু ধৰু a ইকুৱেল কি 6 1 7 4 আকৌ b ইকুৱেল কি হ'ব 7 6 4 1 আৰু c ইকুৱেল কি হ'ব 1 4 6 7 আৰু d ইকুৱেল কি হ'ব b minus c অৰ্থাৎ কি হ'ব b minus c মানে 7 6 4 1 minus 1 4 6 7 তেতিয়াহলে আমি একেটাকে পামগে 6 1 7 4 গতিকে আমি তলত লিখি দিব লাগিব কি বুলি আমি তলত লিখি দিব লাগিব এৰ সৈতে একে সংখ্যাকে পোৱা গ'ল ওকে এটো তোমালোকে লিখি দিবা ওকে এটা তোমালোকৰ প্ৰশ্নত কি বুলি কৈছিলে প্ৰশ্নত কৈছিলে চোৱা আচ্ছা প্ৰশ্নত কৈছিলে যে 9632 সংখ্যাটোৰ পৰা কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ কেইটা স্তৰ পাৰ হ'ব লাগিব সো কেইটা স্তৰ পাৰ হ'ব লাগিব আমি এটা হিসাব কৰি চাও ঠিক আছে আমাৰ এইটোটা স্তৰ চোৱা এইটো ধৰু ইমানলৈকে এটা স্তৰ ইমানলৈকে তাৰমানে এটা স্তৰ এইটোৰ পৰা ইমানলৈকে দুটা স্তৰ ঠিক আছে দুটা স্তৰ তাৰ পিছতে এইটোৰ পৰা ইমানলৈকে তিনটা স্তৰ ওকে তাৰ পিছতে ইমানৰ পৰা ইমানলৈকে চাৰিটা স্তৰ ওকে
তাৰপিছত আকৌ এইটোৰ পৰা 5টা স্তৰ, ঠিক আছে। তাৰপিছত ইয়াৰ পৰা আমি ইয়ালৈকে 6টা স্তৰ, কেইটা স্তৰ পালো, যেতিয়া কাপ্ৰেকাৰ ধ্ৰুৱক পালো না, কাপ্ৰেকাৰৰ ধ্ৰুৱকটো আমি এইখিনিতে পাই গ'ল না, কেইটা স্তৰ পালো আমি, 6টা স্তৰত পালো। সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ব, উত্তৰ 6টা স্তৰ হ'ব। গতিকে ইয়াৰ উত্তৰটো কি হ'ব, উত্তৰটো হ'ব 6টা স্তৰ। এইটো আমি লিখিব লাগিব উত্তৰ, ঠিক আছে, 6টা স্তৰ লিখিব লাগিব, ঠিক আছে। এই তলটো লিখিব নালাগে, কাৰণ ইয়াতে আমি কাপ্ৰেকাৰৰ ধ্ৰুৱকটো পালোৱে। এইটো জাষ্ট কনফাৰ্মেশ্যন কৰিবৰ কাৰণে আমি এইটো কৰোঁ, অ'কে। চ' ঠিক আছে, চ' নেক্সট কি কুৱেশ্যন আছে চোৱাচোন। নেক্সট 4 নম্বৰটো আছে চোৱা। 4 নম্বৰটোত কৈছে কিছুমান 3টা অংক বিশিষ্ট সংখ্যা লৈ একে কেইটা স্তৰৰ মাজেৰে কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ যত্ন কৰা। তুমি কি পালা নিজৰ বন্ধুৰ সৈতে আলোচনা কৰা। গতিকে তোমালোকে 3টা অংক বিশিষ্ট সংখ্যাৰে কেইটামান কৰিবলৈ যত্ন কৰিবা, ঠিক আছে।